মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মুখ বাদ দি বিজ্ঞান মনস্ক যাত্ৰাৰ সভাপতি, কাৰ্যকাৰী সভাপতি, সম্পাদককে আদি কৰি সকলো ইয়াৰ কৰ্মকৰ্তা, ইয়াত উপস্থিত হোৱা বিজ্ঞান পিপাসু শ্ৰোতাবৃন্দ, পোনপ্ৰথমতেই মই আজি বিজ্ঞান মনস্ক যাত্ৰাক ধন্যবাদ জনাইছোঁ যে এই মঞ্চখনত মই বহিবলৈ পাইছোঁ। কাৰণ যিজন মানুহৰ আমাৰ নিচিনা বিজ্ঞান পিপাসু মানুহে যিজন মানুহৰ লিখনি পঢ়ি বিজ্ঞানৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, সেই মানুহজনৰ লগত আজি একেলগে বহিবলৈ শাৰী ঘূৰাব পাৰিছোঁ, সেইটো মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্য। লগতে শৰ্মা ডাঙৰীয়াৰ কথা শুনি আছিলোঁ, মই দেখা নাই এতিয়ালৈকে প্ৰেৰণা পুথিভঁৰালত, কিন্তু গোটেই কথাখিনি মই শুনিছোঁ। মোৰ ভাতৃৰ প্ৰতি ইমৰান হুছেইনৰ পৰা শুনিছোঁ, সেইজন মানুহক লগ পালোঁ। মই বহু আগৰ পৰাই জানো তেখেত সকলোৱে অকল আৰক্ষী বিষয়া বুলি চিনাকি দিছে, কিন্তু আৰক্ষী বিষয়াৰ বাহিৰেও তেখেত এজন অতি সংস্কৃতিবান মানুহ। বহু বোলছবি আদি নিৰ্মাণতো পৰোক্ষভাৱে জড়িত আৰু অসম আৰক্ষীৰ সংস্কাৰৰ ক্ষেত্ৰতো তেখেতৰ কিছু ভূমিকা আছে। এই মোক যিটো বিষয় দিয়া হৈছে বিজ্ঞান মনস্কতা আৰু নাৰীৰ স্বাস্থ্য, খুব গুৰুত্বপূৰ্ণ কথা। আজি এটা মই কাৰ্টুন দেখিছিলোঁ, আজি আৰ কে লক্ষ্মণৰ এটা কাৰ্টুন, আৰ কে লক্ষ্মণক সোধা হৈছিল, এটা প্ৰশ্ন সোধা হৈছিল আৰ কে লক্ষ্মণ গ্ৰুপৰ সকলোৱে জানে, খুব বিখ্যাত কাৰ্টুনিষ্ট, টাইমছ অফ ইণ্ডিয়াত সদায় কমন মেন বুলি এটা তেখেতৰ চিৰিজ চলিছে। তেখেতক প্ৰশ্ন সোধা হৈছিল যে আপুনি কমন মেন বুলি কেতিয়া কৰিলে, কেতিয়াও কমন ওমেন কিয় নকৰিলে? বৰ সুন্দৰ উত্তৰ এটা দিছিল তেখেতে। মেন কমন হ'ব পাৰে, কিন্তু ওমেন কেতিয়াও কমন নহয়, সদায় অসাধাৰণেই হৈ থাকে, আৰু সেইকাৰণে মই কমন ওমেন কেতিয়াও নাৰাখিলোঁ। এইখিনি সময়ত বিজ্ঞান মনস্কতাৰ যে যাত্ৰাটো হৈছে বা ইমানখিনি মানুহ আহিছে, কেনেকুৱা সময়ত য'ত অবৈজ্ঞানিক চিন্তাধাৰাৰ জয় জয় মই চলিছে। কোটি কোটি মানুহে বিশ্বাস কৰিছে যে ঠাণ্ডাত গৈ পেলাই এখন নদীত ডুব মাৰিলে তেওঁলোকৰ পাপ খণ্ডন হ'ব। একেবাৰে ওপৰৰ পৰা তললৈকে কোটি কোটি মানুহে বিশ্বাস কৰিছে, কিন্তু কোনেও এটা সাধাৰণ কথা উলিওৱা নাই যে এই ঠাণ্ডাত ডুব মাৰিবলৈ ইমান লাখ টকা খৰচ কৰি যে গৈছ, তাতকে পাপ নকৰিলে কি হয়? পাপটো নকৰিলেই পাপ খণ্ডনৰ প্ৰশ্ন নাহে নহয়, পাপ নকৰিলেই হ'ল। মই এইটো কথা কওঁ কাৰণে মোক বেয়া পায়। 28 মে এইটো এটা বিশেষ দিন। আপোনালোকে যদি গুগল কৰে যে 28 মেটো কি, তাত আচল যিটো গুৰুত্বপূৰ্ণ কথা সেইটো নাপাব। 28 মেটো হৈছে বিশ্ব নাৰী স্বাস্থ্য দিৱস। কিন্তু ভাৰতত কেতিয়াবা উদযাপন হোৱা শুনিছেনে? নোহোৱাৰ কাৰণটো কি জানেনে? সেই 28 মেটো হৈছে সাৱৰকাৰৰ জন্মদিন। আমাৰ ব্যস্ত থাকোঁ সাৱৰকাৰৰ জন্মদিনৰ কাৰণে। মই আজি সাৱৰকাৰৰ ভাল বেয়া সেইটোৰ বিষয়ে আলোচনা নকৰোঁ, সেইটো ৰাজনৈতিক হৈ যাব, আজিৰ লগত কোনো সংগতি নাই। পাতক, কোনোবাই যদি তেখেতক কি কয় আইডিয়েল বুলি ভাবে নিশ্চয় পাতক। কিন্তু নাৰী স্বাস্থ্য দিৱসটো ইমান গুৰুত্বপূৰ্ণ কথা এটা, এখন দিশত পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ যিখন, সেইখনত যদি গুৰুত্ব সহকাৰে লোৱা নহয়, তেনেহ'লে কেনেকৈ হ'ব? আৰু কিয় গুৰুত্ব সহকাৰে ল'বলগীয়া হয়? এটা সাধাৰণ মই ষ্টেটিষ্টিক্স দিব খুজিছোঁ, ভাবিলে আচৰিত লাগে, কিন্তু এইটো সত্য কথা যে ভাৰতৰ 70% মহিলা, তাৰমানে 100 গৰাকীৰ ভিতৰত 70 গৰাকী নন প্ৰেগনেণ্ট, 70 গৰাকী সাধাৰণ মহিলাৰ ৰক্তহীনতাত ভোগে, এনিমিক। আৰু প্ৰেগনেঞ্চিলৈ যদি যাওঁ 75%, 75% মহিলা, যাৰ প্ৰেগনেঞ্চি গৰ্ভধাৰণ কৰা মহিলা ৰক্তহীনতাত ভোগে, এনিমিক। তাৰমানে দেশত নাৰীৰ স্বাস্থ্য আমি ক'ত ৰাখিছোঁ? দেশত যিটো আমাৰ ওমেন হেল্থ ইণ্ডেক্স গোটেই পৃথিৱীৰ তুলনাত আমাৰ যথেষ্ট তলত। আৰু কিহৰ কাৰণে এইটো হৈছে? নাৰীৰ স্বাস্থ্য আৰু বিজ্ঞান মনস্কতা কথাটো কিয় উত্থাপন হৈছে?
এই কাৰণে উত্থাপন হৈছে যে নাৰীৰ স্বাস্থ্যৰ লগত সমাজৰ স্বাস্থ্য যথেষ্ট জড়িত। ডক্টৰ দিনেশ গোস্বামী ডাঙৰীয়াই সুন্দৰকৈ বুজাই দিছিল যে মানে কিয় বিজ্ঞানৰ কথাখিনি নাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু সমাজৰ কাৰণে নাৰীৰ স্বাস্থ্যটো কিয় গুৰুত্বপূৰ্ণ। মই অলপমান দুটামান মানে পইণ্ট উলিয়াই পেলাই ক'বলৈ যত্ন কৰিম। মই অলপ শৃংখলাবদ্ধভাৱে ক'বলৈ যত্ন কৰিম। আমি আৰম্ভ কৰোঁ এটা কথাৰে সদায় আমাক শিকাই দিয়া হয়, ইংৰাজীত সেইটো শব্দ আছে সকলোতে, উইকাৰ ছেক্স। এই বস্তুটো কোনে কেতিয়া কেনেকৈ আৰম্ভ কৰিছিল ক'ব নোৱাৰোঁ, কিন্তু যি ভগৱান বিশ্বাস কৰে ভগৱান, যি প্ৰকৃতিয়ে বিশ্বাস কৰে প্ৰকৃতি, যেতিয়া নাৰী পুৰুষৰ সৃষ্টি হৈছিল ক'ত কোনে কেতিয়া কৈছিল যে মহিলা হেৰি উইকাৰ ছেক্স? অকল শাৰীৰিক দুৰ্বলতাকৈ যদি আমি ধৰোঁ ক'ত হেৰি মহিলা, এইটো আজি ক্ৰিকেটত, মই ক্ৰিকেট খেলৰ এটা উদাহৰণ দিছোঁ, বোধকৰো ক্ৰিকেট সকলোৱে চায়। এই যে বাউণ্ডেৰীত গৈ পেলাই ছিক্সাৰ হোৱাটো এনেকৈ ধৰি পেলাই আকাশত জঁপিয়াই পেলাই ধৰি ভিতৰতে সোমাই দিয়ে, তাৰপিছত আহি কেচ ধৰে। এইটো ভাৰতীয় ক্ৰিকেটৰ প্ৰথমতে মহিলা দলেহে কৰিছে, পুৰুষ দলে কৰা নাছিল। হাৰ্লিন দেউল নামৰ এগৰাকী ক্ৰিকেটাৰে কৰিছিল। তাৰমানে মহিলা আচলতে কৰ উল্লেখ কৰিব পাৰোঁ ৱেইট লিফটিং। আমাৰ চুবুৰীয়া ৰাজ্যৰ মণিপুৰৰ পৰা বিখ্যাত ৱেইট লিফটিং আছে। সেইকাৰণে এই উইকাৰ ছেক্স বস্তুটো এটা এনেকুৱাকৈ সোমাই গৈছে যে মহিলাক আমি এই যে আৰম্ভ হয়, মহিলাক মানে জেণ্ডাৰ বায়াছটো যে আৰম্ভ হয়, যে মহিলাৰ প্ৰতি যে যিটো দুৰ্ব্যৱহাৰ বা সেই আৰম্ভ হয় প্ৰথম কথা এই উইকাৰ ছেক্সটো। এইটো মহিলায়ো সেইটো বস্তু মানে প্ৰপগেট কৰি আছে, কিন্তু মানে মাক এজনীও কিন্তু পুতেক আৰু জীয়েকৰ মাজত সেই তফাতটো আনি দিয়ে। আৰম্ভণিটোতেই তাতে যিটো দিনেশ গোস্বামী ডাঙৰীয়াই ক'লে যে প্ৰিনেটেল ছেক্স ডিটাৰমিনেশ্যন, সেইটো আমাৰ দেশত এটা ইলিগেল কথা, আইন বিৰুদ্ধ কথা। এইটো বেআইনী। কোনো ডাক্তৰে পৰীক্ষা কৰি কৈ দিব নোৱাৰে যে কি কয় গৰ্ভত থকা সন্তানটি ল'ৰা নে ছোৱালী, সেইটো কোৱাটো আইন বিৰুদ্ধ কথা। আপুনি আজি যিকোনো জেগাত এটা আল্ট্ৰাচাউণ্ড মেচিন লগাবলগীয়া হ'লে এইটোৰ বিশেষ লাইচেঞ্চ লোৱা হয়। কিহৰ কাৰণে? যে এই ভ্ৰূণ হত্যা ভাৰতত হৈ আছে। এই যে অবৈজ্ঞানিক চিন্তাটো যে উইকাৰ ছেক্স নেলাগে মহিলা, সেইটোৰ ফলত কি হ'ল? উত্তৰ ভাৰতত ইমান ইয়াৰ প্ৰকোপ ইমান হ'ল যে যিটো মানে মেন ওমেন ছেক্স ৰেচিঅ'টো কিমান পুৰুষ থাকিব লাগে, কিমান নাৰী থাকিব লাগে, এনেকুৱা হ'ল যে বিয়া কৰাবলৈ তেওঁলোকে ছোৱালী নোপোৱা হ'ল ভ্ৰূণ হত্যা কৰাৰ কোবত উত্তৰ ভাৰতত, বিশেষ কেইখনমান ৰাজ্য যেনে হাৰিয়ানা। আৰু তাৰ ফলত কি হ'ল মই পৰৱৰ্তী সময়ত ক'ম। আৰম্ভণি হয় যে অবৈজ্ঞানিক চিন্তাধাৰা, যে ভ্ৰূণ হত্যাৰে আৰম্ভ হয়। এগৰাকী মহিলা মাকৰ পেটত থাকোঁতেই আচলতে ডিছক্ৰিমিনেশ্যনটো আৰম্ভ হৈ যায় আৰু হত্যা কৰি দিয়া হয়। অবৈজ্ঞানিক চিন্তা, কাৰণ আমি ভাবোঁ যে এইটো উইকাৰ ছেক্স, আমাৰ কাৰণে ঝামেলা হ'ব। তাৰপিছত যেতিয়া ছোৱালী যদি ধৰি লওক জন্ম হ'ল, বিশেষকৈ গাঁৱত, বিশেষকৈ ভাৰতৰ গাঁও অঞ্চলবিলাকত হয় কি, যদি মাক দেউতাকৰ কাৰণে শিক্ষাৰ ব্যৱস্থাটো সকলোকে দিব নোৱাৰে, তেনেহ'লে সদায় এই ছেক্ৰিফাইচটো কন্যা সন্তানটিয়ে কৰিব লগা হয়। ল'ৰাটোক পঢ়াবলৈ যত্ন কৰে, ছোৱালীজনীক পঢ়াবলৈ যত্ন নকৰে। কাৰণ দুটা কথা আছে। একটো আমাৰ জনসংখ্যা বেছি, ডাঙৰ জীয়েকজনী আৰু যেতিয়া ডাঙৰ জীয়েকজনী হয়, মাকৰ ইতিমধ্যে ডাঙৰ জীয়েকজনী মানে নাবালিকা হৈ যোৱাৰ পিছতো, কি কয় মানে পুষ্পিতা হোৱাৰ পিছতো মাকৰ কিন্তু সন্তান জন্ম হৈ থাকে। সেইকাৰণে মাকক সহায় হিচাপে ভায়েক ভনীয়েকক তুলিবলৈ ছোৱালীজনী লাগে। সেইকাৰণে পঢ়ুৱাবলৈ মানে স্কুলত পঢ়াবলৈ নপঠায়, পঢ়া শুনা নহয়। এইটোৰ লগত নাৰী স্বাস্থ্যৰ কি সম্পৰ্ক আছে? যে পঢ়া শুনা, যেতিয়া পঢ়া শুনা নাথাকিব, যেতিয়া জ্ঞান বিজ্ঞানৰ পোহৰৰ পৰা তেওঁলোক দূৰত থাকিব, যেতিয়া বিজ্ঞান কি বস্তু নুবুজিব, তেতিয়া যিটো চাফ চিকুণতা, পাৰ্চনেল হাইজিন, এই কথাটো নিশিকিব। বেক্টেৰিয়া কি বস্তু নাজানিব, হাত কিয় ধুব লাগে এই কথাটো নাজানিব। পঢ়া শুনাটো মানুহৰ স্বাস্থ্যৰ লগত যথেষ্ট জড়িত। চাব, যিমানে বেছি শিক্ষিত হয় সিমানে আপুনি কনচিয়াছ হ'ব। বিশেষকৈ কমিউনিকেবল ডিজিজ, যিবিলাক খুচৰা বেমাৰ, সেইবিলাক কেনেকৈ আমি প্ৰতিৰোধ কৰিব লাগে, এই কথাটো শিক্ষিত মানুহে বেছি ভালকৈ জানিব। সেইকাৰণে মহিলাৰ শিক্ষাটো যথেষ্ট প্ৰয়োজন। দ্বিতীয় কথা, খোৱা বোৱাৰ ক্ষেত্ৰত মই মোৰ নিজৰ ঘৰত দেখিছিলোঁ। আমি এটা নিউক্লিয়াৰ ফেমিলি, মোৰ দুটা ল'ৰা, মই আৰু মোৰ পৰিবাৰ, অৰ্থাৎ
আমি 3জন মতা মানুহ ঘৰত আৰু এগৰাকী মহিলা। যেতিয়া মুৰ্গীক মাংস খাওঁ সদায় ডিঙিৰ পিছটো ঘঁহিলে পৰে, সেইটো মানে স্বাভাৱিকভাৱে হৈ পৰিছিল। মই একদম সদায় মানে নটিচ কৰোঁ যে এইটো কিয় হৈ আছে। আমি 3টা মতা মানুহে ভাল ভাল পিচকেইটা খাম আৰু ঘৈণীয়ে সদায় বেয়া পিচটো খাব, এইটোতো বৈজ্ঞানিক চিন্তাধাৰা নহয়। তেওঁৰতো মেল নিউট্ৰিশ্যনৰ কথা আছে। কেতিয়াবা এনেকুৱা হয় যদি কমকৈ আছে, প্ৰটিনটো কমকৈ আছে, মাছ মাংস কমকৈ আছে, 4টা মানুহ 3 টুকুৰ মাছ আছে, তেনেহ'লে এই মতা মানুহকেইটাই খাওঁ, মহিলাই খাবলৈ নাপায়। মই ঘৰত সেইটো প্ৰথম বন্ধ কৰিলোঁ। মই নিজে আগে ভাগে ভালৰ ভাল পিচটো ঘৈণীক দি দিওঁ। কিহৰ কাৰণে যে নিউট্ৰিশ্যন তেওঁকো লাগে, প্ৰটিন তেওঁক বেছিকৈ লাগে, মোতকৈ কেলছিয়াম তেওঁক বেছিকৈ লাগে। এই কথাবিলাক আমাৰ সমাজত যিহেতু মহিলাক খোৱা নহয়, অবৈজ্ঞানিক চিন্তাধাৰাৰে মহিলাক খোৱাৰ ক্ষেত্ৰত, বিশেষকৈ কন্যা সন্তানক খোৱা বোৱাৰ ক্ষেত্ৰত এটা ডিছক্ৰিমিনেশ্যন হয়। ডিছক্ৰিমিনেশ্যন হোৱাৰ ফলত তেওঁলোকৰ স্বাস্থ্য খুব স্বাস্থ্যৰ বিঘিনি হয় কন্যা অৱস্থাতে। তাৰপিছত আহোঁ ভেকচিনেশ্যন। পুত্ৰ সন্তানক পাৰিলে সকলো ভেকচিন দিয়াত মানুহ সকলো ভেকচিন দিব, কৰোণা ভেকচিনৰ পৰা আৰম্ভ কৰি সকলো ভেকচিন দিয়ে। কিন্তু যিটো অসমতো পায় সেইটো হৈছে CSRH, অৰ্থাৎ জৰায়ুৰ মুখৰ যিটো কৰ্কট ৰোগ, তাৰ কাৰণে এটা ভেকচিন আছে, সেইটো প্ৰতিৰোধ কৰিব পৰা ভেকচিন আছে। কিন্তু কিমানে দিছে সেইটো বিষয়ে সজাগতাও নাই, সেইটো বিষয়ে চৰকাৰৰ ফালৰ পৰা বৰ বিশেষ একো মই দেখা নাই। আমি চিকিৎসকসকলেও ইয়াত মই ভাবোঁ অপৰাধী, আমিও বিশেষ একো কৰা নাই। ফলত যথেষ্ট মহিলা যাৰ এই জৰায়ুৰ মুখত হ'বলগীয়া কৰ্কট ৰোগৰ এটা ভেকচিনেৰে আমি প্ৰতিৰোধ কৰিব পাৰোঁ, সেই কামটো কৰা নহয়, কাৰণ আমাৰ এই বৈজ্ঞানিক চিন্তাধাৰাটো নাই। কিমান বছৰ বয়সত দিব লাগে? এইটো হেৰিৰ হোৱাৰ আগতে, নাবালিকা হৈ থাকোঁতে এই দিব লাগে। সেইটো নাই। তাৰপিছত মহিলাসকল মহিলাসকলৰ আৰু এটা কথা আছে কি, খুব সোনকালে আপুনি চাব একে বয়সৰ ল'ৰা আৰু ছোৱালী যদি থাকে, মহিলাগৰাকী সোনকালে অলপ বয়সস্থ দেখা হয়। তাৰ কাৰণটো কি কেতিয়াবা ভাবিছেনে? আপুনি চাব যে আজিৰ যুগত এনেই খেলা ধূলাটো কমি গ'ল। আজিকালি ল'ৰা ছোৱালী কম্পিউটাৰ মোবাইলত ব্যস্ত থাকে। আমি যেনেকৈ চিধা, মই গুৱাহাটীত ডাঙৰ হোৱা, কিন্তু স্কুলৰ পৰা আহি চিধা স্কুল বেগটো দৌৰ মাৰি দলিয়াই আমি চানমাৰীত আছিলোঁ। আমি ইঞ্জিনিয়াৰিং ইনষ্টিটিউট খেলপথাৰতে দৌৰোঁ, ফুটবল খেলিবলৈ, খেলা চাবলৈ। আমি নিজে খেলা ধূলা কৰিছিলোঁ, ক্ৰিকেট, ফুটবল ইত্যাদি সকলো খেলিছিলোঁ, ভলীবল। আজিকালি ল'ৰা ছোৱালীয়ে নেখেলে, আৰু মহিলাৰ ক্ষেত্ৰতো আৰু নাই, কন্যা সন্তানৰ ক্ষেত্ৰত আৰু নিদিয়ে। আৰু নিদিয়াৰ ফলত কি হয়, এই কথাটো যিহেতু বিজ্ঞান মনস্কতা নাই যে এগৰাকী মহিলা এটা সময়ত সন্তান জন্ম দিব লাগিব, তেওঁ ৰাজহাড়ডাল অলপ শক্তিশালী হ'ব লাগিব, মাচুলবিলাক শক্তিশালী হ'ব লাগিব, তেওঁ ঘৰৰ গোটেই কাম বনবিলাক কৰিব লাগিব। সেই সৰুৰে পৰা যদি আমি খেলা ধূলা নিদিওঁ, পিঠিৰ আমাৰ ৰাজহাড়ৰ কাষৰ মাচুলকেইটা, ইৰেক্টৰ স্পাইনি মাচুল বুলি কওঁ, সেইকেইটা ডেভেলপ নহয়। ডেভেলপ নোহোৱাৰ কাৰণে ৰাজহাড়ডালৰ ওপৰত সকলো প্ৰেছাৰ পৰে, সেইকাৰণে কঁকালৰ বিষ, পিঠিৰ বিষ ইত্যাদি হয়, আৰু অতি সোনকালে কোজটো আহি যায়। মহিলাৰ কোজটো যে আগতে আহে, একটো কেলছিয়াম ভালকৈ খাবলৈ নাপায়, যিটো বয়সত খেলা ধূলা কৰি সবল হ'ব লাগে সেইটো হ'বলৈ নাপায়। তাৰপিছত চাব যে মানে কন্যা সন্তানক ঘৰৰ কাম যথেষ্ট কৰিবলগীয়া হয়। ল'ৰাটোৱে একো নকৰে, ল'ৰাটোৱে বাইক বা ভনীয়েকজনী ঘৰত গৈ পানী গিলাচ লৈ আনচোন, পাৰিলে চুলিত ধৰি জোকাৰি দিব যদি নানে। মহিলা মানে কন্যা সন্তানটিয়ে ঘৰৰ সকলো কাম কৰিব লাগে। গোসাঁই ঘৰৰ কথা ক'লে গোসাঁই ঘৰ চাফা কৰাৰ দায়ৰ পৰা আৰম্ভ কৰি গাঁৱত চোতাল সাৰালৈকে কন্যা সন্তানটিয়ে কৰিব লাগে। এই যে অভাৰৱৰ্ক হয়, তাৰপিছত যদি স্কুল গৈ আছে পঢ়া শুনাও সমানে কৰিব লাগিব। আৰু পঢ়া শুনাত চাব কন্যা সন্তানটিৰ ৰিজাল্টটো কিন্তু ল'ৰাটোতকৈ ভাল, যিটো একো নকৰি টিভি চিভি চাই দেৰিকৈ উঠিছে, তাতকৈ কিন্তু এই সকলো কৰি মেলিও তাই পঢ়া ভাল। আৰু দেখি আছে বছৰি বছৰি মেট্ৰিকৰ ৰিজাল্টেই চাওক, সেইটোকেই চাওক, কন্যা সন্তানে যি পঢ়া শুনাৰ সুবিধা পাইছে বেছি ভাল কৰি আছে। এই যে কাম কৰি থাকে, খোৱাটো ভালকৈ নাপায়, এক্সাৰচাইজ অন্য ধৰণৰ এক্সাৰচাইজবিলাক নহয়, তাৰ ফলত কি হয়, যিটো ৰোগ প্ৰতিৰোধী ক্ষমতা, ইমিউন ছিষ্টেম, সেইটো দুৰ্বল হয়। আৰু ইমিউন ছিষ্টেম দুৰ্বল হোৱাৰ কাৰণে কৰ্কটকে আদি কৰি সকলো ৰোগ বেছি হয়। মহিলাৰ ৰোগবিলাক যদি চাওঁ, তাত হাৰ্টৰ ৰোগ যিটো, সেইটো কেঞ্চাৰ, স্তন কেঞ্চাৰ হওক, ব্ৰুড কেঞ্চাৰ হওক, এই কেঞ্চাৰবিলাক যথেষ্ট বেছি। সকলো ধৰণৰ বেমাৰ মহিলাৰ
যথেষ্ট বেছি হয়, কাৰণ এই যে ইমিউন ছিষ্টেমৰ যিটো ডেফিচিয়েঞ্চি সেইটো তেওঁলোকক কন্যা অৱস্থাৰ পৰাই পোৱা হয়। তাৰপিছত ছোৱালীজনী যেতিয়া পুষ্পিতা হয়, সেইটো এটা সাংঘাতিক অবৈজ্ঞানিক, আৰু সেইটো বিজ্ঞানীৰ ঘৰত মই দেখিছোঁ যে অবৈজ্ঞানিক চিন্তাধাৰাটো আটাইতকৈ বেছি এই মহিলাৰ ঋতুস্ৰাৱৰ লগত জড়িত মানে অবৈজ্ঞানিক চিন্তাধাৰাৰ উত্তৰ পৃথিৱীৰ ভিতৰত ভাৰত 1 নম্বৰ। এনেকুৱা ধৰণৰ কিছুমান অদ্ভুত কাম কৰা হয়। এইটো এটা নেচাৰেল ফিজিঅলজিকেল প্ৰচেছ, এইটো এটা প্ৰাকৃতিক বস্তু এটা, এইটো হ'বই। নোহোৱাটোহে অস্বাভাৱিক, হোৱাটো একেবাৰে স্বাভাৱিক। কিন্তু কি কৰা হয়, ছোৱালীজনীক যেতিয়া প্ৰথম পুষ্পিতা হয়, কথা নাপতানি ৰুম এটাত বন্ধ কৰি দিয়া হয়। 3 দিনলৈ কাৰো লগত কথা বতৰা পাতিব নোৱাৰিব। তাৰপিছত ধুমধামেৰে তোলনি বিয়া পতা হয়। গাঁৱততো খেৰৰ বিচনাখন মাটিত খেৰৰ বিচনাত থৈ দিয়ে, কাকো চাব নাপায়। কেতিয়াবা কোনোবাই ভাবিছেনে, মই এতিয়ালৈকে শাৰীৰিক স্বাস্থ্যৰ কথা কৈ আছো, এই ছোৱালীজনীৰ মানসিক স্বাস্থ্যত কি প্ৰতিক্ৰিয়া হয় কেতিয়াবা ভাবিছেনে কোনোবাই? সেই ছোৱালীজনী সেইখিনি সময়ত কিমান লাজ পায়, কিমান এটা শংকা আৰু সংকোচ দুইটাৰ মাজত ছোৱালীজনী ডাঙৰ হ'বলগীয়া সেইখিনি সময়ত কি এটা অৱস্থা কৰা হয় ঘৰৰ মানুহে। আৰু সেইটো কিন্তু মতা মানুহে নকৰে, মহিলাই কৰে। সেই মানসিক স্বাস্থ্যটো সেইখিনি সময়ত, তাৰপিছত সেইখিনি সময়ত আচলতে কি কৰিব লাগিছিল, বুজাব লাগিছিল যে এইটো তোৰ এটা সম্পূৰ্ণ, এইটো একদম স্বাভাৱিক প্ৰাকৃতিক প্ৰক্ৰিয়া এটা, তোৰ শৰীৰৰ যিটো পৰিৱৰ্তন হৈছে এইটো এটা প্ৰাকৃতিক হৰমনেল চেঞ্জেছ। তাৰপিছত খুব ইম্পৰ্টেণ্ট যে যৌন শিক্ষা, ছেক্স এডুকেশ্যনটো ভালকে সেইখিনি সময়ত দিব লাগে, সেইটো বুজোৱাৰ এটা খুব উত্তম উপায়। আৰু আজিৰ দিনত তোলনি বিয়াৰ আৰু প্ৰয়োজন আছে নেকি? আজিৰ দিনত মানে এতিয়াও পাতে মানুহে, পইচা নথকা মানুহে পাৰিলে দুকথা মাটি বিক্ৰীয়ে কৰি দিব, তথাপি ভোজ ভাত খুৱাই পেলাই তোলনি বিয়া পাতে। আজিৰ দিনত এইবিলাকৰ প্ৰয়োজন আছে। আৰু একো নহ'লেও মানে সেইটোত এনেকুৱা এটা কৰে, নামঘৰলৈ লৈ গ'ল কিবা এটা কৰিলে, তাৰপিছত এনেকুৱা ধৰণৰ কৰে। আৰু এটা পজিটিভ, মই এইটো স্বীকাৰ কৰোঁ যে তাত এটা পজিটিভ আছে যে কন্যাগৰাকীক বুজাই দিয়া হয় যে তই এতিয়া ডাঙৰ হ'লি, তই এতিয়া সাৱধান হ'লি, এতিয়া তই যদি নিজকে ৰক্ষা নকৰ, কাৰণ প্ৰেগনেঞ্চি হ'লে মাইকী মানুহ এজনী চাফাৰ কৰে, যি প্ৰেগনেণ্ট কৰি থাকে সিটো গুচি যায়, সেইকাৰণে সেইটো এটা পজিটিভ আছে। কিন্তু তথাপিও এই যিটো এটা সামাজিকভাৱে ছোৱালীজনীৰ মানসিক স্বাস্থ্যৰ ওপৰত এনেকুৱা এটা প্ৰহাৰ কৰা হয়, সেইটো বৈজ্ঞানিক চিন্তাধাৰাৰ অভাৱৰ কাৰণেই কৰা হয়। তাৰপিছত এই যে ঋতুস্ৰাৱ হ'লে যিটো মেনষ্ট্ৰুৱেল হাইজিন বুলি কওঁ আমি, আজিকালিতো বহুত বস্তু ওলাল, মেনষ্ট্ৰুৱেল হাইজিনৰ কাৰণে পেড ওলাল, বিভিন্ন ধৰণৰ ওলাল। সেই কথাবিলাক বিশেষকৈ অবৈজ্ঞানিক চিন্তাধাৰা য'ত বেছি, য'ত ডাইনী হত্যা এতিয়াও হৈ আছে, তেনেকুৱা ঠাইত এই অবৈজ্ঞানিক চিন্তাধাৰাৰ কাৰণে কাপোৰ ইউজ কৰে, হেৰি কৰে, যাৰ ফলত এই সৰু ছোৱালীজনী ইনফেকশ্যন তেতিয়াই আৰম্ভ হয়। আৰু জেনাইটো ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন চিকিৎসা কৰাটো বৰ টান কাম, যিটো ভৱিষ্যতলৈ আৰু বেছি ক্ৰিয়া কৰে। হয়তো এনেকুৱাও আমি ডেফিনেটলি নাজানো, কিন্তু এইটো কথা জানো যে প্ৰায় ইনফেকশ্যন বা ইনফ্লেমেশ্যন যিটো হৈ থাকে, এটা জেগাত যদি ঘাঁহ এটা বহুদিনীয়াভাৱে চলি থাকে, সেই ঘাঁহটো ভৱিষ্যতলৈ কৰ্কট ৰোগ হোৱাটো সম্ভাৱনা যথেষ্ট থাকে। সেইকাৰণে এই মেনষ্ট্ৰুৱেল হাইজিন বস্তুটো আমাৰ থাকিব লাগিব। তাৰপিছত এই যে তেজটো ওলাই গ'ল, মহিলাৰ ঋতুস্ৰাৱ কি, এটা তেজ ওলাই যায়, শৰীৰৰ যিটো মানে ইউটেৰাছৰ লাইনিংটো থাকে, সেইটো যিহেতু প্ৰেগনেঞ্চি নহ'লে সেই লাইনিংটো ওলাই গুচি যায়, লগত সেইখিনি যিটো ডিম্ব কোষৰ পৰা যিখিনি এগছ ওলাই সেইখিনি ওলাই গুচি যায়। আৰু সেই উলিয়াই নিবলৈ এটা ফ্লুইড লাগে, সেইটোৱে তেজ। কিন্তু সেইটো শৰীৰৰ তেজ, সেইটো বুজাই দিয়া হয় যে এইটো বেড ব্লাড, অৰ্থাৎ এইটো বেয়া তেজ, এইটো গ'লে একো নহয়। নহয়, সেইটো এটা তেজ মানুহৰ শৰীৰৰ পৰা। আমাৰ দাড়ি কাটোতে অলপমান তেজ ওলালে আমি চিন্তা কৰোঁ, আমি তাত ডেটল লগাই এণ্টিছেপ্টিক লগাই তত নাপাওঁ, কিমান কণ যায় দাড়ি কাটোতে। কিন্তু মহিলা এগৰাকীৰ ঋতুস্ৰাৱত তাতকৈ বহুগুণ বেছি যায়। সেই কথাটো যে সেইটো বেড ব্লাড, একো কৰিব নালাগে সেইটো নহয়, সেইখিনি সময়ত আচলতে ছোৱালীজনীক মানে যাতে আইৰণ বা এনেকুৱা ফলিক এচিড এনেকুৱা ধৰণৰ বস্তু বেছিকৈ দিবহে লাগে, যাতে এনিমিয়া নহয়, ৰক্তহীনতাত নভোগে। কিন্তু সেই কথাটো যিহেতু এটা বেড ব্লাড, সেইকাৰণে সেইটো লৈ পেলাই চিন্তাই নহয়। এইবিলাক এই বেড ব্লাড বুলি ওলাই যাওঁতে একো কৰিব নালাগে কাৰণে এই যে মই ক'লো ৰক্তহীনতা, আৰম্ভণিৰ পইণ্ট কিন্তু সেইটো, এই যে 70% ভাৰতীয় মহিলাৰ আজি ৰক্তহীনতাত ভুগিছে, তাৰ
প্ৰধান কাৰণ কিন্তু এইটো এই যে হেৰি লৈ পেলাই আৰু কিছুমানৰ খুব বেছিকে হয়, খুব বেছি ব্লিডিং হয়। তাৰপিছত আৰু এটা বস্তু চাব যে ঋতুস্ৰাৱৰ সময়ত কিছু মহিলাৰ সাংঘাতিক পেটৰ বিষ হয়, ক্ৰেম্পছ, মেনষ্ট্ৰুৱেল ক্ৰেম্প বুলি কওঁ আমাৰ হেৰি ভাষাত। সেই বস্তুটো যিহেতু বৈজ্ঞানিক চিন্তাধাৰা কিয় ক্ৰেম্পটো হৈছে সেই কথাটো কোনেও ভাবি নাচায়। এইটো আচলতে মাছল কণ্ট্ৰেকশ্যন হয়, চিভিয়াৰ কণ্ট্ৰেকশ্যন হয়, যাতে তাৰ পৰা বেয়া বস্তুখিনি বা হেৰিখিনি, বেয়া বস্তু নহয়, যিখিনি কাম নোহোৱা তেজ বা যিখিনি চেলছ ইউজ নহ'ল সেইখিনি ওলাই যাবৰ কাৰণে এটা কণ্ট্ৰেকশ্যন লাগে। সেইটোৰ কাৰণে সাংঘাতিক পেইন হয়। সেই পেইনটো বহুতে এইটো এটা মানে সাধাৰণ প্ৰক্ৰিয়া, একো কৰিব নালাগে বুলি, সেইটো যে এটা ৰোগ, সেই বিষ হোৱাটো যে এটা স্বাভাৱিক কথা নহয়, সেইটো এটা অস্বাভাৱিক কথা। এই কথাটো বিজ্ঞান মনস্কতাৰ অভাৱৰ কাৰণে মহিলাই মানে ভুগিবলগীয়া হয়। যথেষ্ট ঔষধ পায়, ড্ৰটিন টেবলেট, বেছিভাগ মাইকী মানুহে আজিকালি নামটো জানে ড্ৰটিন টেবলেট খাই দিব লাগে বুলি, বা পেৰাচিটামলটো খাই দিলেও সেইটো কমিব পাৰে, বা সেইটোৰ চিকিৎসা কৰিব পাৰে। তাত PCOD বুলি বেমাৰ আছে, সেইটো যে স্ত্ৰী ৰোগ বিশেষজ্ঞৰ তালৈ গৈ পেলাই সেইটো চিকিৎসা কৰিব পৰা যায়, এই কথাটো এজনী পুষ্পিতা মহিলাক এইখিনি শিকোৱা নহয়। বিজ্ঞান মনস্কতাৰ অভাৱৰ কাৰণে সেই স্বাস্থ্যত আঘাত কৰে। আৰু এইটো যে যেতিয়া হয়, এনেকুৱা ধৰণৰ বিষ যেতিয়া হয়, তেতিয়া মহিলাগৰাকী কি এটা মানে কষ্ট পায়, সেই কথাটো যি নিজে নহোগে সি বুজি নাপায়, আৰু সেইটো অনাহকত পায়। সেইটো আচলতে চিকিৎসা কৰিব পৰা যায়। আমি বিজ্ঞান নেজানো কাৰণে এই অৱস্থাটো হৈ আছে। ডাক্তৰৰ কাৰণে সুধিব সেইটো এই বিষ চিষৰ পৰা চিষ্টটো হয়, সেইটো নহয়, চিষ্টৰ কাৰণে বিষ হ'ব পাৰে, বিষৰ কাৰণে চিষ্ট নহয়। মানে প্ৰায়ে সেনেকুৱা হয় মানে চিষ্ট থাকিলেও বিষটো হ'ব পাৰে, কিন্তু বিষটো হৈছে তাৰ ফলাফল, কজ এণ্ড এফেক্ট বুলি যিটো কওঁ। পেইন ইজ দ্য এফেক্ট, নট দ্য কজ। তাৰপিছত আৰু এটা কথা প্ৰায় শিকোৱা হয় যে এই ব্লাডটো ওলাই গৈছে, শৰীৰৰ গৰমখিনি ওলাই গৈছে, এতিয়া গা নুধুবি, মুখ চুলি নুধুবি। ভাবক কেনেকুৱা অবৈজ্ঞানিক চিন্তা। তাৰ ফলত মহিলাৰ স্বাস্থ্যত কেনেকুৱা, সেই ছোৱালীজনীৰ স্বাস্থ্যত কেনেকুৱা। 3 দিন লেতেৰা হৈ থাকিলে এটাতো মানে মানুহৰ প্ৰাইভেট পাৰ্টছখিনি যথেষ্ট ভালনাৰেবল ইনফেকশ্যনৰ কাৰণে, সেইখিনি জেগা যদি চাফা কৰি ৰখা নহয়, গা ধুবলৈ দিয়া নহয়, চুলিখিনি ধুবলৈ দিয়া নহয়, 3 দিন গা ধোৱা নাই, গাঁৱত শুনিবই আজিহে গা ধুইছে, মানে পিৰিয়ডছটো অভাৰ হ'ল, সেইটো কথা ক'বলৈ আমাৰ অসমীয়াত কয় যে আজি গা ধুইছে। এই গা ধুবলৈ নিদিয়াটোৱে কেনেকুৱা ধৰণৰ, এইটো আনহাইজেনিক কথা এটা, সেইটো ইনফেকশ্যন তাত আনিবই। এনেকুৱা ধৰণৰ চিন্তাই আমাৰ মহিলাৰ স্বাস্থ্যত এইটো এটা কৰে। তাৰপিছত এই যে হেৰি হোৱাৰ সময়ত মন্দিৰলৈ যাব নোৱাৰে, ৰন্ধা বঢ়া কৰিব নোৱাৰে, ঠিক আছে, সেইখিনি সময়ত দুৰ্বল হয়, অলপমান ঘৰৰ কামখিনি কৰিব নিদি ৰেষ্ট দিয়ে, সেইটো বেয়া কথা নহয়। সেইটো হয়তো মানে বিজ্ঞানক আমি কেতিয়াবা বিজ্ঞানক অন্ধবিশ্বাসেৰে বৈজ্ঞানিক চিন্তাকো আমি অন্ধবিশ্বাসত ব্যৱহাৰ কৰিব পাৰোঁ, যেতিয়া সমাজখন বিজ্ঞান মনস্ক নহয়। তেনে ধৰক সাধাৰণ কথা এটা মই কৈছোঁ, এই যে কয় যে গৰুৰ পঘাডাল ডেইলি যাব নাপায়, তাত কিন্তু বিজ্ঞান সোমাই আছে। তাত কি ডেইলি গ'লে হঠাৎ গৰুটো উঠি লৰ মাৰিলে আপুনি বাগৰি পৰিলে হিপ জইণ্ট ফ্ৰেকচাৰ হ'ব। আৰু আগতে হিপ জইণ্ট ফ্ৰেকচাৰ হ'লে তেনেকুৱা চিকিৎসা নাছিল, মানুহ মৰিছিল, সেইটোত মানে বেডছৰ হৈ মানুহ মৰিছিল। সেইকাৰণে মানুহেতো আৰু সেইটো বুজাই লাভ নাই, সেইকাৰণে সহজ কৰি দিলে যে এইটো ডেইলি গ'লে হেৰি ভগৱানে দোষ ধৰিব। আৰু মানুহে যিহেতু বিজ্ঞান মনস্কতা নাই, ভগৱানক সকলোৱে ভয় কৰে। চাওক একেবাৰে এনেকুৱা হৈছে যে আজি IITৰ যিখন বিজ্ঞান মনস্কতাৰ একেবাৰে আমি মন্দিৰ বুলি কওঁ, আইভৰি টাৱাৰ্ছ অফ চায়েন্স, সেই IITৰ ডাইৰেক্টৰ সঞ্চালকে কৈছে যে গৌমূত্ৰ খালে বহু বেমাৰ ভাল হয়। আজি সেই অৱস্থা আহিছে। আজি ইছৰোৰ বৈজ্ঞানিকে হেৰি কি কয় ৰকেট ছেটেলাইট উৰোৱাৰ আগতে মন্দিৰত গৈ পূজা কৰেগৈ, সেই অৱস্থা আহিছে। তেনেকুৱা সময়ত এই ভগৱানৰ নাম লৈ পেলাই কিছুমান বিজ্ঞানো সোমাবলগীয়া অৱস্থা হয়। কিন্তু এই যে কৰিবলৈ দিয়া নহয়, ৰেষ্ট দিছে ভাল কথা, কিন্তু যে এইটো কৰিব দিয়া নহয়, তাত সাংঘাতিকভাৱে মানসিক স্বাস্থ্যত আঘাত কৰে। মই এজনী ছোৱালী পাইছিলোঁ ঘৰৰ ওচৰৰ, তাই মাকক সেইটো প্ৰশ্ন কৰিছিল যে মোৰতো ঋতুস্ৰাৱটো তোমাৰ ভগৱানেই দিছে, তোমাৰ ভগৱানৰ, মোৰ শৰীৰটো ভগৱানে সৃষ্টি কৰিছে, তোমাৰ ভগৱানেইতো এইটো দিছে, সেইখিনি সময়ত মোক ভগৱানৰ চাকিটো জ্বলাবলৈ নিদিয়া কিয়?
এটা খুব মানে প্ৰেক্টিকেল প্ৰশ্ন, এটা যুক্তিসংগত প্ৰশ্ন কৰিছে। তাৰপিছত ছোৱালীজনী কি হয়, লাহে লাহে আজিকালি মডাৰ্ণ যুগ, আজিকালি ৰুমৰ পৰা আৰম্ভ কৰি সকলো সুবিধা আছে, মডাৰ্ণ যুগ। আমি বেয়া নাপাব এইখিনি কথা কোৱাৰ কাৰণে, কাৰণ বিজ্ঞান মনস্ক যাত্ৰাত মই একেবাৰে বিজ্ঞানৰ কথাখিনি কৈছোঁ, য'ত অলপমান হয়তো নৈতিকতাৰ পৰা অলপমান ইফালেও যাবলগীয়া হ'ব পাৰে, কিন্তু যিহেতু মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা মই ভাবোঁ এইখিনি কোৱাটো উচিত, সেইকাৰণে কৈছোঁ, দায় দোষ নধৰে যেন। এই যে আমি যৌন শিক্ষা নিদিওঁ সন্তানক, মাকে বিশেষকৈ মাকগৰাকীয়ে আচলতে কন্যা সন্তানক যৌন শিক্ষা দিয়াত আটাইতকৈ সুবিধা। মাক বা মাহীয়েক যাৰ লগত বন্ধুত্ব বেছি, এই যৌন শিক্ষাটো নিদিয়াৰ ফলত তেওঁলোকে কি হয়, হেৰি কথাবিলাক নেজানে, যে যৌন সম্পৰ্ক বা মাষ্টাৰবেশ্যন এইবিলাক কি বস্তু, এইবিলাক যে এটা স্বাভাৱিক প্ৰক্ৰিয়া, এই কথাটো নেজানাৰ ফলত তেওঁলোকৰ যথেষ্ট এটাটো হৈছে অপৰাধ, মানে নিজকে অপৰাধী ফিল কৰে তেনেকুৱা কাম কৰিলে। সেইটো আচলতে মানুহৰ এটা প্ৰাকৃতিক প্ৰবৃত্তি। যৌন আকৰ্ষণ মানুহৰ বা যৌন উত্তেজনা মানুহৰ প্ৰাকৃতিক প্ৰবৃত্তি। সেই প্ৰবৃত্তিটো ভালকৈ আমি বুজাই নিদিলে তাক লৈ পেলাই গিল্ট হ'ব, তাক লৈ পেলাই মানসিক স্বাস্থ্যত যথেষ্ট চাপ পৰিব, এংজাইটি হ'ব। ঘৰত কথাটো যেতিয়া ক'ব নোৱাৰিব, যথেষ্ট এংজাইটি হ'ব। সেইকাৰণে এই যৌন শিক্ষাটো খুবেই জৰুৰী, যাতে নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে, কেনেকৈ মানে নিজকে বচাই ৰাখিব পাৰে বা কি কাম নকৰাকৈ চলি যাব পাৰে, সেই কথাবিলাক যৌন শিক্ষা থাকিলেহে পাব। এই যৌন শিক্ষা নাথাকোঁতে তেওঁলোকে আটাইতকৈ জৰুৰী বস্তুটো নাপায়, সেইটো হৈছে আমি বেৰিয়াৰ কণ্ট্ৰাচেপ্টিভ বুলি কওঁ, যিবিলাক জন্ম নিৰোধক আজিকালি সহজলভ্য। সেইদিনা কোনোবাই মোৰ লগত ঠাট্টা কৰিছে যে সৰস্বতী পূজা আছিল, দেৱীৰ প্ৰতিমাতকৈ ফাৰ্মেচিত বেছি ভিৰ দেখিলোঁ। তাৰ অৰ্থটো কি মই আৰু তাতকৈ বহলাই নকওঁ, কিন্তু এই কথাবিলাক যদি জানে, বেৰিয়াৰ কণ্ট্ৰাচেপ্টিভ কি বস্তু জানিলে নাৰী এগৰাকীয়ে নিজৰ স্বাস্থ্য সুৰক্ষিত কৰাত যথেষ্ট। অকল মানে গৰ্ভধাৰণেই নহয়, যিবিলাক ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ এইখিনিৰ বিষয়ে যদি জানে বেৰিয়াৰ কণ্ট্ৰাচেপ্টিভ, এই যে HIV বাঢ়ি গৈছে, অকল HIV নহয়, বহুত ধৰণৰ এনেকুৱা ভাইৰেল ইনফেকশ্যন বাঢ়ি গৈছে, একমাত্ৰ এই কথাটো এই বৈজ্ঞানিক চিন্তাধাৰাটো নাই, নেজানে যে এইটোৱে অকল গৰ্ভৰোধেই নকৰে, এই যিবিলাক হেৰি ৰোগ আছে সেইখিনিও ৰক্ষা কৰিব পাৰে। বহুত মহিলাই সিহঁত বিয়া হোৱা নোহোৱা তেওঁলোকৰ মানে সেইখিনি সাৱধানতা নলৈ যেতিয়া গৰ্ভধাৰণ কৰে, গৰ্ভধাৰণৰ মানে সমিধান গৰ্ভপাত এটা অপাৰেশ্যন, এটা শল্য চিকিৎসা। গৰ্ভপাতটো কেতিয়াও গৰ্ভ নিৰোধকৰ কাম হ'ব নোৱাৰে। সেইটোৱে মহিলাৰ স্বাস্থ্যত কিমানখিনি, অকল মানসিক বুলিয়ে নহয়, শাৰীৰিকভাৱেও মানে যিটো ৰিপিটেড এবৰ্চন বা বাৰে বাৰে এনেকুৱা গৰ্ভপাত কৰি থকাটোৱে এগৰাকী মহিলাৰ স্বাস্থ্যত যথেষ্ট তাৰ মানে নেতিবাচক এফেক্ট হয়। সেই কথাটো আমি জানিবলগীয়া কথা। এটা সাধাৰণ বস্তু আইপিল, সকলোৱে নামটো জানে। আইপিলটো হৈছে ইমাৰ্জেঞ্চিৰ কাৰণে, কেতিয়াবা যেতিয়া হঠাৎ অসুৰক্ষিত যৌন সম্পৰ্ক হয়, তেতিয়া এই যৌন গৰ্ভধাৰণ বচাবলৈ এই আইপিলটো ব্যৱহাৰ কৰা। সেইটো হৈছে হাই ড'জ ষ্টেৰইডছ। সেইটো কিন্তু গৰ্ভ নিৰোধক নহয়, সেইটো এটা ইমাৰ্জেঞ্চি। কিন্তু এই যে আমাৰ বৈজ্ঞানিক মনস্কতা নাই, বৈজ্ঞানিক শিক্ষা নাই সাধাৰণ মানুহৰ মাজত, আমি এই কথাবিলাক এৰাই চলোঁ, যৌন শিক্ষা বিষয়টো আমি একেবাৰে এৰাই চলোঁ। এই এৰাই চলাৰ কাৰণে এই আইপিলৰ সেই কোম্পানীটো ধনী হৈ গ'ল, সাংঘাতিক তেওঁলোকে হৈ গ'ল, কাৰণ এই মানে মিছ ইউজ, এইটো দুৰ্ব্যৱহাৰ হোৱাৰ কাৰণে, যিটোৱে মহিলাৰ স্বাস্থ্যত আগন্তুক সময়ত যথেষ্ট পাৰ্শ্বক্ৰিয়া কৰে। গাভৰু অৱস্থাত হয়তো যথেষ্ট ব্যৱহাৰ কৰিলে, কিন্তু যেতিয়া সন্তান সম্ভাৱনা হ'বলগীয়া হয়, তেতিয়া এই হৰমনৰ এফেক্টে যথেষ্ট অসুবিধা কৰে, আনকি কেঞ্চাৰ পৰ্যন্ত কৰিব পাৰে, হাৰ্টৰ বেমাৰ কৰিব পাৰে, লিভাৰৰ বেমাৰ কৰিব পাৰে, এই হাই ড'জ ষ্টেৰইডছবিলাক ব্যৱহাৰ কৰাৰ কাৰণে। তাৰপিছত যদি মহিলাৰ মানে স্তনৰ পৰা যদি গাখীৰ ওলায়, সেইটো এটা সমাজে এনেকুৱা এটা অৱস্থা কৰি দিয়ে কন্যাগৰাকীক, বিশেষকৈ বিয়া নোহোৱা বা বিয়া হৈ বাচ্চা টাচ্চা নাই, এনেকুৱা এটা বয়সত যদি ওলায়, আমাৰ বৈজ্ঞানিক চিন্তাধাৰা নাই কাৰণে আমি ভাবি লওঁ যে এইটো কিবা বেয়া কথা। কিন্তু আপোনালোকে ভাবি আচৰিত হ'ব, ইয়াত চাগে চবেই নাম জানে যে পেন 40, ওমেজ, এইবিলাক সকলোৱে নাম জানে।
নিজৰ অলপ পেটটো পুৰিলে চিধা খাই দিয়ে, ফাৰ্মাচীত গ'লে প্ৰেছক্ৰিপশ্যন নালাগে, পেন 40 কিনিবলৈ, ওমেজ কিনিবলৈ নালাগে। কিন্তু এই দৰৱে বেছি যদি আমি দীৰ্ঘকাল ব্যৱহাৰ কৰি থাকে তাৰ ছাইড এফেক্ট হিচাপে মহিলা আনকি পুৰুষৰো হ'ব পাৰে, স্তনৰ পৰা গাখীৰ নিৰ্গমন হ'ব পাৰে, সেইটো ছাইড এফেক্ট। সেইটো নাইবা ব্ৰেইনত এটা টিউমাৰ হয়, পিটুইটাৰী গ্লেণ্ডৰ টিউমাৰ হয়, এইটো প্ৰলেক্টিনমা বুলি কওঁ, এটা হৰমন, প্ৰলেক্টিন হৰমনৰ কাৰণে এই হয়, এনেকুৱাকৈ গাখীৰ ওলাব পাৰে। সেই কথাটো জানিলে মানুহগৰাকী, মহিলাগৰাকী, কন্যাগৰাকীয়ে সেই লাজ আৰু ভয়ত নুভুগিলে হয়। এই বৈজ্ঞানিক কথাখিনি নেজনাৰ কাৰণে এই স্বাস্থ্যৰ এইটো এটা অপকাৰ ঘটে। বিবাহৰ পিছত মহিলাগৰাকী যদি সন্তান জন্ম দিব পৰা নাই, সদায় দোষটো মহিলাৰ গাত দিয়া বুলি পৰীক্ষাৰ কথা আছে। পৰীক্ষা কৰিব লাগে, পৰীক্ষা নকৰে স্পাৰ্ম কাউণ্ট কৰিব পাৰে। আৰু বহুত আজিকালি টেষ্ট আছে যে কিহৰ কাৰণে এইটো যে ইনফাৰ্টিলিটিটো হৈছে, তাৰ বহুত পৰীক্ষা নিৰীক্ষা কৰিব পাৰে, কিন্তু সেইটো কৰা নহয়। কি কৰা হয়? অমুক গুৰু, কোনোবা অদি বাবাৰ তাত গৈ পেলাই হেৰি কৰিলে হয়, তমুক কিবা হেৰি কবিৰাজ, সম্পূৰ্ণ অবৈজ্ঞানিক চিন্তা। কিন্তু বৈজ্ঞানিক ভিত্তিতে এইটো কৰিলে বা যদি স্বাভাৱিক প্ৰক্ৰিয়াৰে নহয় ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন কৰিব পাৰি, কি কৰিব পাৰি, এই কথাবিলাক বিজ্ঞান মনস্কতাৰ অভাৱৰ কাৰণে মহিলাগৰাকীয়ে যথেষ্ট ভুগিবলগীয়া হয়। আনকি পুৰুষজনৰ হয়তো বীৰ্যত দুৰ্বলতা আছে, কিন্তু মহিলাগৰাকী তাৰ বাবে তেওঁক মানে ঘৰৰ পৰা বাহিৰ কৰি দিয়া হয়, কেতিয়াবা ডিভোৰ্চ পৰ্যন্ত হৈ যায়। আৰু কিছুমানত আকৌ এনেকুৱা অদ্ভুত কথাও দেখিছোঁ মই, কিছুমান সমাজত এতিয়া প্ৰায় নাইকিয়া হ'ল, ভাৰতৰ উত্তৰাখণ্ডত আছে আৰু অৰুণাচলৰ এটা বিশেষ ট্ৰাইবৰ মাজত আছিল, সেইটোক কয় দ্ৰৌপদী প্ৰথা বা পলিএণ্ড্ৰি। অৰ্থাৎ এগৰাকী মহিলাই সকলো গোটেই ভাই ককাইকেইজনক বিয়া কৰায়। তাৰমানে এজনে বিয়া কৰালে মহিলাগৰাকী সকলোৰে পত্নী হয়, আৰু তেওঁৰ ল'ৰা ছোৱালীয়ে কাকো হেৰি বুলি নামাতে, বৰদেউতাক খুৰা বুলি নামাতে, চবকে পাপা বুলি মাতে। তেতিয়া মই সোধোতে তেলে কৈছিল এটা কথা খুব সুন্দৰ, যে এই 4-5জন ভাই ককাইৰ মাজত এজন যদি পুৰুষত্বহীন, সেই কথাটো সমাজে গম নাপায়। সেইটো এটা মানে মহিলাক ব্যৱহাৰ কৰা হয় অবৈজ্ঞানিক চিন্তাধাৰাৰ কাৰণে, যাতে মানে পুৰুষজনে নিজৰ সন্মান সমাজত বচাই ৰাখিবৰ কাৰণে মহিলাগৰাকী ব্যৱহাৰ কৰা হয়। তাৰপিছত আমি কেতিয়াও নাভাবোঁ, খুব সোনকালে কিছুমান বিয়া দিয়া হয় ছোৱালীক, যেতিয়া অপৰিণত বয়সত গৰ্ভধাৰণ কৰে, আৰু সেইটো এডভাৰটাইজমেণ্ট আপোনালোকে দেখিছে যে টেকেলটো পুৰা নুশুকুৱাকৈ যেতিয়া ৰ'দত দি দিয়া হয় ভাঙি যায়। ঠিক একেটা কথা, মহিলাগৰাকীৰ সেইখিনি পৰিণত হোৱা নাই, সেইটোত আৰ্লি প্ৰেগনেঞ্চি, আৰু তাৰপিছত কেতিয়াবা নহয় প্ৰায় বহুবাৰ প্ৰেগনেণ্ট হয়, 8-10টা ল'ৰা ছোৱালী হয়। এগৰাকী মহিলা আৰু কুকুৰৰ মাজত সেইটোৱে পাৰ্থক্য, যে আমাৰ শৰীৰে কিমানখিনি নোৱাৰেগৈ, আমাৰ শৰীৰত ইমানখিনি হ'লে মহিলাগৰাকীৰ স্বাস্থ্যত সেইটো হ'বই, এটা তাৰ বিৰূপ প্ৰতিক্ৰিয়া হ'বই। এই কথাবিলাক আমি বৈজ্ঞানিক চিন্তাধাৰা নাই কাৰণে সেইটো কৰিবলৈ পাৰোঁ। আৰু এটা কথা যিটো ডক্টৰ দীনেশ গোস্বামী ডাঙৰীয়াই কৈছিল, যে এই যে হেৰি মহিলাক এই ছেক্স টেষ্টৰ কথাটো, ময়ো সেইটো কথা উনুকিয়াইছিলোঁ। এই ছেক্স টেষ্ট কৰাৰ ফলত হাৰিয়ানাত, বিশেষকৈ হাৰিয়ানা আৰু ৰাজস্থান দুখন ৰাজ্যত মহিলাৰ সংখ্যা কমি গ'ল। তাৰ ফলত হয় কি, ওমেন ট্ৰেফিকিং হয়। আমাৰ বিভিন্ন অঞ্চলত সংখ্যালঘু বা জনজাতি অঞ্চলৰ পৰা ছোৱালীবিলাকক মনে মনে প্ৰলোভন দি লৈ যোৱা হয়, ভাল চাকৰি দিম ইত্যাদি দি পেলাই সেই তেনেকুৱা মানুহক বিক্ৰী কৰা হয়। ভাবক, ভাষাটো বুজি নাপায় এজনী মানুহে দিনে ৰাতিয়ে তাত কাম কৰিব লাগিব আৰু সন্তান জন্ম দিব লাগিব, কাৰণ তাহাঁতক সন্তান লাগে। আৰু যদি পুৰুষ সন্তান হয়, সেইটো আৰু এক আচৰিত কাৰবাৰ তাত চলে। ধৰি লওক বিয়া কৰালে, বিয়াটো জবৰদস্তি, ছোৱালীজনী আৰু সেইখন ঘৰত আছে, দিনে ৰাতিয়ে বাচন দিছে, কৰি আছে কাম, সেইবিলাক বনাব নাজানে, তাহাঁতৰ খাদ্য বনাই আছে। তাৰপিছত প্ৰেগনেণ্ট হ'ল, ল'ৰা জন্ম দিলে, 2টা ল'ৰা যদি জন্ম হৈ গ'ল, সেই মানুহজনীক সেই মানুহঘৰে আকৌ বেলেগ এটা যিমান টকাত কিনিছিল তাতকৈ বেছি টকাত বিক্ৰী কৰি দিয়ে, কাৰণ এই মানুহজনী এটা লেবেল লাগি যায় যে পুত্ৰ সন্তান জন্ম দিয়া মেচিন। ভাবক সেই মানুহগৰাকীৰ কি এটা অৱস্থা হয়। সেইটোত চৰকাৰৰ কিন্তু যথেষ্ট উদাসীনতা আছে। অসমৰ পৰা ওমেন ট্ৰেফিকিং সাংঘাতিক হয়। এই কথাটো খুব NGO বিলাকে চাই আছে, কিন্তু কৰা নাই।
এনেকুৱা ধৰণৰ অবৈজ্ঞানিক চিন্তাধাৰা। কাৰণ মহিলাগৰাকীয়ে দুটা পুত্ৰ সন্তান জন্ম দিলে যে তৃতীয়টো পুত্ৰই হ'ব তেনেকুৱাতো কোনো কথা নাই। বৈজ্ঞানিক চিন্তাধাৰাৰ অভাৱৰ কাৰণেই মহিলাৰ স্বাস্থ্যত এনেকৈ এফেক্টেড হয়। আৰু ধৰি লওক মই 2 লাখ টকা 3 লাখ টকাৰে কিনিলোঁ আৰু তাৰপিছত কন্যা সন্তান হ'ল, তেতিয়া মাৰ ধৰ কৰি খেদি দিম। পত্নীৰ মৰ্যাদা কেতিয়াও নাপায়। এটা মানে শিশু জন্ম দিয়া ফেক্টৰীৰ বাহিৰে বা যন্ত্ৰৰ বাহিৰে পত্নীৰ মৰ্যাদা কেতিয়াও দিয়া নহয়। তাৰপিছত হয় কি, এই প্ৰেগনেঞ্চিৰ সময়ত, গৰ্ভধাৰণৰ সময়ত কি হয়, আমাৰ বহুত চিন্তা আছে, অমুকটো নাখাবি তমুকটো নাখাবি। চিকিৎসকে নকয়, কিন্তু সম্পৰ্কীয় মাহী জেঠাই বৰমা সকলে আহি পেলাই অমিতা নাখাবি, আনাৰস নাখাবি, ইটো নাখাবি সিটো নাখাবি। আৰু বিশেষকৈ প্ৰটিন ৰেষ্ট্ৰিক্ট কৰি দিয়াৰ ফলত যিটো সময়ত আটাইতকৈ বেছি নিউট্ৰিশ্যনৰ প্ৰয়োজন, যিটো সময়ত আটাইতকৈ বেছি কেলছিয়াম, ফলিক এচিড, প্ৰটিন যিবিলাকৰ প্ৰয়োজন, সেইখিনি সময়তে মহিলাগৰাকীয়ে মানে প্ৰেগনেণ্ট মহিলাগৰাকীয়ে সেইখিনিৰ পৰা বঞ্চিত হ'ব লগা হয়। কাৰণ আমাৰ এই অবৈজ্ঞানিক চিন্তাধাৰাৰ কাৰণে। তাতকৈ ডাক্তৰক গৈ পেলাই যে আমাক ডায়েট চাৰ্ট এখন দিয়ক, কি খোৱা উচিত আৰু কি খোৱা অনুচিত, ডাক্তৰে দি দিব। আজিকালি সকলো হস্পিটেলতে ডায়েটিচিয়ান আছে, ডায়েটিচিয়ানে সুন্দৰকৈ দি দিব যে প্ৰেগনেণ্ট লেডিয়ে কি কি খাব লাগে, কি কি খাব নালাগে, কিমান পৰিমাণৰ খাব লাগে। কিন্তু সেই বৈজ্ঞানিক চিন্তাধাৰাৰ অভাৱ। তাৰপিছত এই যে মহিলাসকল যেতিয়া প্ৰেগনেণ্ট হয়, গৰ্ভধাৰণ কৰাৰ পিছত যিটো কেয়াৰ লাগে, যিটো আধুনিক বৈজ্ঞানিক চিকিৎসা বিজ্ঞানৰ যিখিনি যতন লাগে সেইখিনি নাপায়। এইটো কি কয়, কোৱেক্সবিলাক যিবিলাক, সেইবিলাকে জন্মৰ আগৰ, জন্মৰ সময়, জন্মৰ পিছৰ এডভাইচখিনি দিয়ে, যাৰ ফলত মহিলাৰ স্বাস্থ্যত যথেষ্ট বিৰূপ প্ৰভাৱ পৰে। কাৰণটো কি যে সেইখন গাঁৱৰ ডাক্তৰজন মতা মানুহ, আমাৰ বোৱাৰীক সেই মতা মানুহৰ ডেলিভাৰী কৰাবলৈ নিনি পেলাই গাঁৱৰে কোনোবা মাহী পেহী কৰি অলপ জানে। আৰু বিশেষকৈ নাৰ্ছ, হয়তো নাৰ্ছগৰাকী সিমান ট্ৰেইনিং নহয়, তেওঁ নাজানে, এই ধাই চাই ব্যৱহাৰ কৰি পেলাই মহিলাৰ স্বাস্থ্যত যিটো ভয়ানক বিৰূপ প্ৰতিক্ৰিয়া হয়, সেইটো যদি এটা বৈজ্ঞানিক মানে ষ্টাডি কৰা হয়, অসমত ভয়ানক এটা পৰিসংখ্যা ওলাব। আৰু কিছুমান আছে যে ঘৰত যদি মানে হস্পিটেলতো নাযায়, ঘৰৰ ভিতৰতো জন্ম হয় গোহালি, এনেকুৱা পাতি দিয়ে, এইটো কি কয়, কলপাত পাৰি দি পেলাই। গোহালিটো কিমান ভয়ংকৰ বস্তু, টিটানাছৰ পৰা আৰম্ভ কৰি সকলো বীজাণু তাত থাকে। ক'লে যে এনেকুৱা আমাৰ গোবৰ এনেকৈ চিল কৰাৰ কথা যে গোবৰ কিমান বেক্টেৰিয়া থাকে। সেই গোহালিত যদি এটা সন্তান জন্ম দিয়ে, সন্তানটোৰ কাৰণেও দিগদাৰী আৰু মাকৰ কাৰণেও সেইখিনি সময়ত পেৰিফেৰেল চেপচিছ বুলি বেমাৰ এটা আছে, সেই চেপচিছ হৈ পেলাই মৃত্যু হোৱাটো সম্ভৱ, কাৰণ আমাৰ বৈজ্ঞানিক চিন্তাধাৰা নাই। তাৰপিছত আহোঁ আমি এইটো বয়স হ'লে মহিলাৰ যে অলপ বয়স হ'ল, বয়স হোৱাৰ পিছত কি হয়, বিশেষকৈ মই মোক বেছিকৈ ক'লে বৰ্ণবাদী বুলি ক'ব, এক বিশেষ বৰ্ণত সেইটো আৰু বেছি প্ৰচলিত যে যদি পুৰুষজনৰ মৃত্যু হৈছে, বিধৱা মহিলাক কিছুমান বস্তু খাবলৈ দিয়া নহয়, মচুৰ দাইল খাবলৈ দিয়া নহয়, পিঁয়াজ খাবলৈ দিয়া নহয়। কিয়? এটা কৈ দিয়া হয় যে এইবিলাক যৌন উদ্দীপক বস্তু। আপুনি ভাবকচোন, মচুৰ দাইল বাৰু যৌন উদ্দীপক হ'ব পাৰে, ইয়াতকৈ আৰু মানে অবৈজ্ঞানিক কথা কি থাকিব পাৰে? যে মহিলাগৰাকী যিহেতু বিধৱা, তেওঁ যৌন কি কয় স্পৃহা আহিলে সমাজত বদনাম হ'ব, সেইকাৰণে খাবলৈ দিয়া নহয়। আৰু নিদিয়াৰ ফলত যিটো সময়ত তেওঁক কেলছিয়াম প্ৰটিন আটাইতকৈ বেছিকৈ লাগে, বাৰ্ধক্যৰ সময়ত আমাক মহিলাগৰাকীক আটাইতকৈ বেছি কেলছিয়াম লাগে, সেইখিনি সময়ত এই বস্তুবিলাক খাবলৈ দিয়া নহয়। কিহৰ কাৰণে? আমাৰ এইটো এটা অন্ধবিশ্বাস, গোটেই বিজ্ঞান মনস্কতাৰ অভাৱ, অন্ধবিশ্বাসে আমাৰ সমাজখন এনেকৈ চানি ধৰিছে যে এই মহিলাগৰাকীয়ে ইয়াত। তাৰপিছত আমাৰ যিটো মই কৈছিলোঁ যে জেনিটো ইউৰিনাৰী ট্ৰেক্ট, মানুহৰ যিখিনি প্ৰাইভেট পাৰ্টছ, সেইখিনি ইনফেকশ্যনৰ খুব বেছি। আৰু বয়স হোৱাৰ লগে লগে কি হয়, ডিউ টু হৰমনেল চেঞ্জেছ বস্তুবিলাক শুকাই আহে, বিশেষকৈ মানুহৰ যৌনাংগ, আৰু তাত ফাংগেল ইনফেকশ্যন খুব বেছি হয়, কাৰণ অন্ধবিশ্বাস। সেইবিলাক জেগা আমি চুব নাপায়, চাফা কৰিব নাপায়, বিশেষকৈ বিধৱা মহিলাগৰাকীয়ে এইটো কৰিব নাপায়, যাৰ ফলত ফাংগেল ইনফেকশ্যন হৈ পেলাই মানে মহিলাৰ এই অন্ধবিশ্বাসৰ কাৰণে বিৰূপ এটা প্ৰতিক্ৰিয়া হয়। এইখিনি মই শাৰীৰিক কথা ক'লোঁ।
শাৰীৰিক স্বাস্থ্যৰ লগতে মই শেষ কৰাৰ আগতে অলপ দীঘলীয়া হৈছে আৰু বেছি দেৰি নলওঁ শেষ কৰাৰ আগতে আৰু কেইটামান কথা ক'ব গৈছে এইটো মানসিক স্বাস্থ্য কি মানসিক স্বাস্থ্যত কেনেকৈ কৰা হয় যে এই ধৰি লওক কাৰোৱা চৌথ বুজাই দিয়া হয় যে এনেকৈ হেৰিখন চাদনীৰে হেৰি চালে আজিকালি অসমীয়া সমাজতো আহিছে দেই এইটো যথেষ্ট ফেশ্বন হৈ পৰিছে একে পাৰ্টি হয় তাৰপিছত এইটো কি কয় মানে গিৰিয়েকৰ স্বাস্থ্যৰ কাৰণে গিৰিয়েকৰ যে দীৰ্ঘায়ু কামনা কৰি এনেকৈ গোটেই দিনটো নেখাই নগৈ থাকে এগৰাকী মহিলাই নেখাই নগৈ এটা দিন ফাষ্টিং কৰিব পাৰে নে নোৱাৰে কেতিয়াবা কোনোবা ডাক্তৰৰ পৰা পৰীক্ষা কৰাইছে মানুহগৰাকী ডায়েবেটিক হ'ব পাৰে মানুহগৰাকী হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে মানুহগৰাকী কিডনিৰ প্ৰব্লেম থাকিব পাৰে কেতিয়াও কৰা নহয় সেইটো শাৰীৰিকটো হয়েই আৰু মানসিকভাৱে এনেকুৱাকৈ বুজাই দিয়া হয় যে এইটো নকৰিলে তোৰ মানে গ'লে আৰু তই এই যিটো LIC কৰিছিল সেই LIC পইচা পাবি আৰু এনেকুৱা হৈ যায়গৈ তাৰপিছত আৰু কিছুমান কথা আছে সেইবিলাকত মানে মানুহগৰাকীক কেনেকৈ মানসিকভাৱে প্ৰহাৰ কৰা হয় যে গিৰিয়েকৰ মানে হেৰি যিটো ছাঁটো গছকিলেও তই পাপ কৰিছ এইবিলাক মানসিক প্ৰহাৰ নহয় জানো তাৰপিছত সমাজত এই ক'লে যে বৰপেটা নামঘৰত মহিলা প্ৰৱেশ কৰিব নিদিয়ে যি গুৰুজনাই সতী ৰাধিকাৰ ভৰি চুবলৈ গৈ পেলাই বানপানী বন্ধ কৰিছিল আমাৰ গুৰুজনাই কৰিছিল যে সতী ৰাধিকা আছিল এগৰাকী নিম্ন বৰ্ণৰ মহিলা কৈছিল যে বানপানী তহঁতে যদি বাচিব খুজিছ গৈ পেলাই তেখেতক সেৱা কৰগৈ গুৰুজনাই কেতিয়াও কোৱা নাছিল মহিলা প্ৰৱেশ কৰিব নালাগে কিন্তু সেইটো পৰৱৰ্তী সময়ত হ'ল মঠ মন্দিৰ ইত্যাদিত মহিলাৰ প্ৰৱেশ নিষেধ চাৰ্চ এইটো অকল হেৰি নহয় দেই অকল হিন্দু ধৰ্ম নহয় চাৰ্চতো মই দেখিছোঁ যে চাৰ্চত মহিলা বেলেগে পুৰুষ বেলেগে এই যে ছেগ্ৰিগেশ্যন এইটোৱে মহিলা দুৰ্বল ইত্যাদি মানে তেওঁলোক অলপ হীন বা তল এই ভাৱটো আত্মগ্লানিটো আনি দিয়াত সহায় কৰে আৰু তেওঁলোকক দমন কৰাত পুৰুষতান্ত্ৰিক সমাজে এইবিলাক মানে দিজ আৰ সাটল ৱেজ অফ ডমিনেটিং ৱমেন তাৰপিছত কি হয় সকলো কথাটো অলপমান সুযোগ পালে মহিলাগৰাকীক কি হয় একেলগে গিৰিয়েকৰ লগত শুব দিয়া নহয় মাটিত শুব দিয়া হয় ঠাণ্ডা দিনত গাঁৱত ইমানখিনি এক্সট্ৰা কাপোৰ নাথাকে তুলি নাথাকে কেতিয়াবা চাদৰখন পাৰি গৈ মাটিৰ হেৰি এইটো কি কয় পকাও নহয় চেষ্ট ইনফেকশ্যন হয় মানুহৰ বিভিন্ন ধৰণৰ ইনফেকশ্যন হয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় মহিলাৰ অৰ্থাৎ পদে পদে এগৰাকী মহিলাৰ এই যে অন্ধবিশ্বাস সমাজত আছে অন্ধবিশ্বাসে মহিলাৰ অকল গ্লানিতেই নহয় শৰীৰতো মানসিকতেই নহয় শৰীৰতো যথেষ্ট আঘাত কৰে আৰু এই অন্ধবিশ্বাস আমি এনেকৈ বিজ্ঞান মনস্ক যাত্ৰাৰ দৰে এই অন্ধবিশ্বাসবিলাক নাইকিয়া কৰিব পাৰিলে মহিলা সবলীকৰণ অকল কথাৰে বা পোষ্টাৰেৰে বা শ্লোগানেৰে নহয় শাৰীৰিকভাৱেও হ'ব এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল